বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা মাহ সমষ্টিয়ে এতিয়া ব্যাপক নিৰ্বাচনী প্ৰচাৰ দেখিবলৈ পোৱা গৈছে ভোটাৰৰ কাষত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ সমষ্টিৰ বাবে ৰাজনৈতিক দলে সাজু কৰিছে প্ৰাৰ্থী কোন সমষ্টিত কেনে প্ৰাৰ্থী বিচাৰে ৰাইজে সমষ্টিয়ে ভোটাৰ ৰাইজৰ কাষত গৈ উপস্থিত হৈছে অসম লাইভ 24 আৰু এই সন্দৰ্ভত আমি নগাঁৱৰ পৰা আপোনাক পৰিৱেশ দেখুৱাব বিচাৰিছো সংযুক্ত হৈছে আমাৰ সতীৰ্থ বাহাৰুল ইছলামৰ সৈতে হয় নিশ্চিতভাৱে 2026 যি বিধানসভা নিৰ্বাচন আৰু এই নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান দিন তাৰপিছত অনুষ্ঠিত হ'ব 2026 বিধানসভা নিৰ্বাচন আৰু ইতিমধ্যে দেখা গৈছে বিভিন্ন পাৰ্টি প্ৰত্যাশীসকলে ইতিমধ্যে তেওঁলোকৰ টিকেটৰ দৌৰত আছে আৰু সমান্তৰাল হিচাপে দেখা গৈছে এখতিয়াকৈ কংগ্ৰেছে তেওঁলোকৰ প্ৰথমখন তালিকা ঘোষণা কৰিছে আৰু সামগ্ৰী সমষ্টিত ইতিমধ্যে ৰকিবুলৰ কাঞ্জিলে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰিছে আৰু সমান্তৰাল দেখা গৈছে যে সামগ্ৰীত বৰ্তমানে প্ৰাক্তন বিধায়ক আব্দুল আজিজেও ব্যাপক নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে যদিও ইউডিএফৰ দলে এতিয়ালৈকে টিকেট ঘোষণা কৰা নাই কিন্তু সমান্তৰাল দেখা গৈছে এখন বজাৰত তেখেতে নিৰ্বাচনী প্ৰচাৰত নামিছে আৰু তেখেতে কিমান দূৰ আশাবাদী টিকেট কেতিয়া দিব বা টিকেট পাব নে নাই প্ৰাৰ্থিত্ব পায় নে নাপায় এয়ালৈ কিমান আশাবাদী আমি কথা বতৰা পাতিম আপুনি দেখুৱাইছো এইসকল লোক এইসকলে নতুনকৈ যি সামগ্ৰী সমষ্টিত তেওঁলোকে সংযোজন হৈছে ইয়াৰ পূৰ্বে এই পঞ্চায়তখন হাতীপুখুৰী যি পঞ্চায়ত এই পঞ্চায়তখন পূৰ্বে ৰূপহীত আছিল বৰ্তমানে সামগ্ৰীত হৈছে আৰু এইসকল লোকৰ লগত আমি কথা পাতিম আৰু তেওঁলোকে কেনেকুৱা নিৰ্বাচন যিহেতু আহি পাইছে তেওঁলোকে যিহেতু ভোট প্ৰদান কৰিব গতিকে কি কয় তেওঁলোকৰ মনৰ কথা জানিবৰ কাৰণে আমি অসম লাইভ 24 উপস্থিত হৈছো তেওঁলোকৰ কাষত প্ৰথমতে আপোনাৰ ওচৰলৈ দেখি এখন বজাৰত আপুনি ৰাইজৰ লগত আছে আৰু আপুনি এবাৰ প্ৰবল দাবীদাৰ সামগ্ৰী ইউডিএফৰ দলৰ পৰা আপুনি কিমান আশাবাদী দলে আপোনাক টিকেট দিব নেকি যিহেতু শেহতীয়াকৈ আপুনি যিহেতু দলত যোগদান কৰিছে নাই মই 100% আশাবাদী যে বদৰুদ্দিন আজমল সাহেবে অহা নিৰ্বাচনত 2026 মোক সামগ্ৰী সমষ্টিত প্ৰক্ষেপ কৰিব এইটো 100% মোৰ বিশ্বাস আছে আপুনি কি বুলি ভাবি আপোনাক টিকেট দিব যদি ইয়াৰ পূৰ্বে আপুনি কেইবাটাও দলত যোগদান কৰিছিল শেহতীয়াকৈ ইউডিএফত আহিছে শেহতীয়াকৈ গ'লেও মানে তেখেতৰ ওপৰত মোৰ বিশ্বাস আছে তেখেতৰ লগত মোৰ যোগাযোগ নাছিল তেখেতৰ লগত মই যোগাযোগ কৰি যিটো গম পালো তেখেতৰ কথা আৰু কাম এটাই গতিকে সেইকাৰণে মই 100% বিশ্বাস কৰোঁ মোক টিকেট দিবই আৰু মই ইয়াৰ পৰা টিকেট পালে জয়ী হবে ইনশাআল্লাহ যদি আপোনাক টিকেট প্ৰদান নকৰে কিবা কাৰণত আপোনাক টিকেট নিদিলে আজমলে তেতিয়া আপুনি কি পদক্ষেপ ল'ব মই তেখেতে যি সিদ্ধান্ত দিয়ে সেই সিদ্ধান্তই মানিম তেখেতে যিটো সিদ্ধান্ত দিব সেই সিদ্ধান্ত মতে মই চলি যাম আপুনি দলত থাকিবনে থাকিম দলৰ কাম কৰিব নিশ্চিতভাৱে একাত আছিলে প্ৰাক্তন বিধায়ক আব্দুল আজিজ শেহতীয়াকৈ তেখেতে ইউডিএফত যোগদান কৰিছে আৰু দেখা গৈছে সামগ্ৰিক ব্যাপক নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে যদিও এতিয়ালৈকে প্ৰাৰ্থিত্ব ঘোষণা কৰা নাই মই ৰাইজৰ লগত কথা পাতিম কি কয় 26 নিৰ্বাচন আহি পাইছে আপোনালোকে ভোট দিব লাগিব কেনেকুৱা আপোনালোকৰ কি বিচাৰিছে এইবাৰ সামগ্ৰীত আমি ইডিঅ' বিচাৰিছো যিটো আমাৰ আব্দুল আজিজ সাহেব তেওঁলোকক আমি ভোট দিম টিকেটটো পাব লাগে সেইটো আমি আশাবাদী যদি টিকেট নিদিয়ে টিকেট নিদিলেও আমি আমাৰ যিটো আব্দুল আজিজ সাহেব আছে তেওঁৰ লগত আমি থাকিম নিশ্চিতভাৱে কি কয় 26 যিহেতু নিৰ্বাচন আহি পাই আছে আপোনালোকে কি বিচাৰে সামগ্ৰী তলা চাবি চাচা কি কয় কি কয় কি বিচাৰে তলা চাবি যদি আপোনালোকৰ যিদৰে প্ৰাৰ্থী আব্দুল আজিজ এতিয়ালৈকে টিকেট ঘোষণা কৰা নাই যদি টিকেট নিদিয়ে পিছত কি কৰিব আপোনালোকে তলা চাবিয়ে কৰিব মানে আজমল কৰিব নিশ্চিতভাৱে আৰু লোক আছে মই তেওঁলোকৰ লগত কথা পাতিব বিচাৰিম জ্যেষ্ঠ নাগৰিক কি কয় কি হব সামগ্ৰী যুৱক কি হব সামগ্ৰী এইবাৰ আব্দুল আজিজ হ'ব ইউডিএফ জিকিব নিশ্চিতভাৱে আৰু লোক আছে মই তেওঁলোকৰ লগত কথা পাতিব যত্ন কৰিম যিহেতু 26 নিৰ্বাচন আহি পাইছে কি হব আপোনালোকৰ সামগ্ৰী সমষ্টিত এবাৰ কি হব কংগ্ৰেছ নে ইউডিএফ জিকিব জিকিব লাগিব ভোট দিম আমি ভোট দিম কি কয় কাক দিব যদি টিকেট নিদিয়ে আজি প্ৰাক্তন বিধায়ক পিছত বেলেগ কোনোবা কেণ্ডিডেট যদি দি দিয়ে ইউডিএফৰ পৰা আমি চিন্তা কৰিম তেতিয়া আপুনি ব্যক্তি বিচাৰিছে দল বিচাৰিছে দল নিবিচাৰে দল ব্যক্তি বিচাৰো দলো বিচাৰো কি কয় আপোনালোকে দল বিচাৰিছে ব্যক্তি বিচাৰিব আমাৰ ব্যক্তিটো ভাল লাগিব নেতাৰ ব্যক্তি লাগিব এই মূৰ্খ ব্যক্তি হলে মই ভোট কেনেকৈ দিম এচেম্বলিত কথা কব জানিব লাগিব তেনেকুৱা ব্যক্তি লাগে আমাৰ
নিশ্চিতভাৱে কোনোবাই যদি দল বা সমৰ্থন কৰিছে, কোনোবা ব্যক্তি ছাপোৰ্ট কৰিছে, মই আপোনাৰ ওচৰত আহিছো, কি ক'ব 2026 নিৰ্বাচন সামগ্ৰিক সমষ্টিত এবাৰ কি হ'ব? কংগ্ৰেছ AUDF দেখা গৈছে যোনটো ছবি এতিয়া বৰ্তমান, কি হ'ব? কংগ্ৰেছৰ কেনেকুৱা হ'ব, AUDFৰ কি হ'ব? নিশ্চিতভাৱে AUDF জয়লাভ কৰিব, যিহেতু এইবাৰ ৰাইজে বুজি পাইছে, উপযুক্ত সময়ত উপযুক্ত প্ৰাৰ্থীক পাইছে। এইবাৰ ৰাইজে যিখিনি বৰ্তমান চিটুৱেশ্যনত যেনেকুৱা এজন মানুহৰ প্ৰয়োজন আছিলে, ঠিক তেনেকুৱা ধৰণৰ অৰ্থাৎ আব্দুল আজিজ সাহেবক আমাৰ সামগ্ৰী ৰাইজে পাইছে। এতিয়ালৈকে টিকেট ঘোষণা কৰা নাই AUDFৰ, যদি টিকেট নিদিয়ে কি হ'ব আব্দুল আজিজক? আমি প্ৰথমতে আমি কি আব্দুল আজিজৰ হলীয়া মানুহ, তেখেত য'ত আছে আমি তাতে থাকিম, তেখেত যদি দলত থাকে আমি দলত থাকিম। আপোনালোকে দলক প্ৰাধান্য দিছে নে আব্দুল আজিজক প্ৰাধান্য দিছে? এনে আমি ধৰক প্ৰথমতে আমি ব্যক্তি হিচাপে ব্যক্তিক প্ৰাধান্য দিছো, যোনে আমাৰ হৈ ৰাইজৰ হৈ এটা কমিউনিটিৰ হৈ পেলাই কথা ক'ব পাৰিব, তেনেকুৱা ব্যক্তিক আমি। হয়, নিশ্চিতভাৱে এয়া আছিলে চামগুৰি সমষ্টিৰ নতুনকৈ সংযোজন হোৱা আজি হাতীপুখুৰী গাঁও পঞ্চায়ত, আৰু হাতীপুখুৰী গাঁও পঞ্চায়ত জনতাৰ লগত আমি কথা পাতিলো, কিন্তু আমি অপেক্ষা কৰিব লাগিব AUDF দলে কাক প্ৰক্ষেপ কৰে, প্ৰাক্তন বিধায়ক আব্দুল আজিজ প্ৰক্ষেপ কৰে নে কোনোবা বেলেগক প্ৰক্ষেপ কৰে, সেয়ালৈ আমি অপেক্ষা কৰিব লাগিব। আৰু 2026 বিধানসভা নিৰ্বাচনলৈ ফলাফলে আমি অপেক্ষা কৰিব লাগিব যে কংগ্ৰেছৰ অৰ্থাৎ ৰকিবুলৰ তলত তানজিল হুছেইন ইতিমধ্যে যিহেতু প্ৰাৰ্থিত্ব লাভ কৰিছে, আৰু সমান্তৰাল হিচাপে AUDF কাক প্ৰাৰ্থিত্ব প্ৰদান কৰে, আৰু সেই যুঁজখন কেনেকুৱা যুঁজ হয় সেয়ালৈ আমি অপেক্ষা কৰিব লাগিব।